Hello students, আজি আমি ক্লাস 10 ৰ এটা কবিতা বুজাবলৈ গৈ আছো আলোচনা কৰি আছো কবিতাটোৰ নাম হ'ল এমেন্ডা কবিগৰাকীৰ নাম হ'ল ৰবিন ক্লেইন ৰবিন ক্লেইনে ইয়াত কবিতাটোৰ দ্বাৰা এগৰাকী সৰু ছোৱালী তাইৰ নাম হ'ল এমেন্ডা এমেন্ডাৰ মনৰ ভাৱ প্ৰকাশ কৰিছে এমেন্ডা এগৰাকী সৰু ছোৱালী তাইৰ বয়স 12-13 তেনেকুৱা বয়সৰ এজনী সৰু ছোৱালী আৰু তাই অনবৰত মাকে কিছুমান কথাত গালি পাৰে বা বাধা দিয়ে সেই বাধাবোৰ পাই তাই কিছুমান কথাত খং কৰে বা মুদি হয় বা তাইৰ মনটো বেয়া লাগে তেতিয়া তাই কিছুমান কল্পনাৰ ৰাজ্যত বিচৰণ কৰি ফুৰে প্ৰথম প্যাৰাগ্ৰাফটো পঢ়িছো ডোন্ট বাইট ইউৰ নেইলছ এমেন্ডা ডোন্ট হাঞ্চ ইউৰ শোল্ডাৰ্স এমেন্ডা ষ্টপ দ্যাট স্লাউচিং এণ্ড সিট আপ ষ্ট্ৰেইট এমেন্ডা অৰ্থাৎ ইয়াত মাকে এমেন্ডাক শাসন কৰিছে মাকে কৈছে যে তুমি তোমাৰ নখ নাকামুৰিবা অৰ্থাৎ এমেন্ডাৰ এটা বেয়া অভ্যাস আছে তাই নখ কামুৰে এই এমেন্ডাক মাকে বাধা দিছে যে তুমি নখ নাকামুৰিবা ডোন্ট হাঞ্চ ইউৰ শোল্ডাৰ্স এমেন্ডা তুমি পূজা হৈ নবহিবা বা পূজা হৈ নাথাকিবা ডোন্ট হাঞ্চ ইউৰ শোল্ডাৰ হাঞ্চ মানে পূজা হোৱা অৰ্থাৎ এমেন্ডাক পূজা হ'বলৈ মানা কৰিছে ষ্টপ দ্যাট স্লাউচিং এণ্ড সিট আপ ষ্ট্ৰেইট এমেন্ডা আৰু কি কৈছে স্লাউচিং অৰ্থাৎ ইন এ লেজি মেনাৰ মানে লেজি খুব এলেহুৱাভাৱে থকা অৰ্থাৎ এমেন্ডাক মাকে এলেহুৱাভাৱে থাকিবলৈ মানা কৰিছে লেজি হৈ থাকিবলৈ মানা কৰিছে আৰু তাৰ পিছতে এমেন্ডাই তাইৰ কল্পনা ৰাজ্যত বিচৰণ কৰিবলৈ গ'ল অৰ্থাৎ তাই মাকৰ কথাখিনি গুৰুত্ব নিদি বা তেনেকুৱা এখন বেলেগ ৰাজ্যত বিচৰণ কৰিবলৈ গ'ল অৰ্থাৎ তাইৰ মনৰ ভাৱখিনি ইয়াত কি হ'ল দেয়াৰ ইজ এ লেংগুইড এমাৰেল্ড সি where the sole inhabitant is me a mermaid drifting blissfully অৰ্থাৎ তাই মাকে কি কৈছে তাই সেইখিনিত ইমান গুৰুত্ব নিদি পেলাই তাই কি ভাবি আছে যে তাই এখন লেংগুইড এমাৰেল্ড সি লেংগুইড অৰ্থাৎ ৰিলেক্সড মানে খুব শান্ত নিৰিবিলি শান্ত তেনেকুৱা এখন শান্ত এমাৰেল্ড সি এমাৰেল্ড মানে হ'ল সাগৰৰ যিটো ৰং সেউজীয়া বা নীলা ৰঙৰ সাগৰ গ্ৰীনিছ ব্লু অৰ্থাৎ নীলা বা সেউজীয়া ধৰণৰ সাগৰৰ পাৰত যেন তাই সোল ইনহেবিটেণ্ট ইজ মি অৰ্থাৎ তাই নিজকে তাক কল্পনা কৰিছে তেনেকুৱা এখন শান্ত নিৰিবিলি ধৰণৰ এখন নীলা সাগৰৰ পাৰত সোল ইনহেবিটেণ্ট সোল অৰ্থাৎ অনলি এগৰাকী মাত্ৰ অকলে অৰ্থাৎ তাই অকলে তাত ইনহেবিটেণ্ট মানে তাত তাই আছে আৰু বসবাস কৰি আছে তেনেকুৱা এখন সাগৰৰ পাৰত তাই অকলশৰে আছে কি ৰূপত আছে এ মাৰমেইড এগৰাকী মাৰমেইডৰ ৰূপত মাৰমেইড মানে তোমালোকে নিশ্চয় জানা মৎস্যকন্যা অসমীয়াত কোৱা হয় মৎস্যকন্যা মানে আধা দেহৰ আধাখিনি মাছৰ দৰে আধাখিনি ছোৱালীৰ দৰে মৎস্যকন্যা নিশ্চয় তোমালোকে কাৰ্টুন চিৰিয়েলবিলাকত দেখা পোৱা তেনেকুৱা এগৰাকী মৎস্যকন্যাৰ ৰূপত নিজকে কল্পনা কৰিছে এমেন্ডাই নিজকে এগৰাকী মৎস্যকন্যাৰ ৰূপত কল্পনা কৰিছে আৰু তাই কেনেকৈ আছে তাই নিজকে কল্পনা কৰিছে ড্ৰিফটিং ব্লিছফুলি তাই ড্ৰিফটিং মানে খুব লাহে লাহে তাই মুভ কৰি আছে মানে মুভিং শ্ল'লি ড্ৰিফটিং অৰ্থাৎ মুভিং শ্ল'লি খুব লাহে লাহে তাই মুভমেণ্ট অৰ্থাৎ গতি কৰিছে মৎস্যকন্যাবিলাকে লাহে লাহে যেনেকৈ সাগৰত গতি কৰে ঠিক তেনেকৈ তাই ব্লিছফুলি অৰ্থাৎ হেপিলি খুব আনন্দৰে তাইক কোনেও বাধা দিয়া মানুহ তাত নাই তাই অকলশৰে তাতে সাগৰৰ পাৰত খুব হেপিলি খুব আনন্দৰে তাই তাতে সাগৰৰ পাৰত মুভ কৰিছে Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. ইতিমধ্যে মাকে এমেন্ডা বেলেগ এটা কামৰ কাৰণে আকৌ গালি কৰা আৰম্ভ কৰিছে অৰ্থাৎ এমেন্ডা হয়তো কামত পৰিপাতি নহয় বা কামবোৰ ভালদৰে নকৰে গতিকে মাকে কৈছে যে এমেন্ডা তুমি তোমাৰ হোমৱৰ্ক কৰিলানে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক বা তোমাক যে মই কৈছিলোঁ টাইডি ইয়ৰ ৰুম টাইডি মানে পৰিপাতি কৰি ৰাখা নিজৰ ৰুমটো তুমি পৰিপাতি কৰিলানে এমেন্ডা মাকে তাইক সুধিছে I thought I told you to clean your shoes, Amanda. মই ভাবিছিলোঁ মই মনত পৰিছে যে তোমাক মই তোমাৰ শ্বুজ ক্লিন কৰিবলৈ কৈছিলোঁ তাৰমানে মাকে কৈছে যে মোৰ মনত পৰিছে মই তোমাক তোমাৰ শ্বুজবোৰ ক্লিন কৰিবলৈ কৈছিলোঁ অৰ্থাৎ তোমাৰ জোতাবোৰ চাফা কৰিবলৈ কৈছিলোঁ তুমি কৰিছানে মাকে অৰ্থাৎ তাইক আকৌ সেই ভাৱ ৰাজ্য বা কল্পনা ৰাজ্যৰ পৰা উভতাই আনিবলৈ তাইক এইবোৰ প্ৰশ্ন কৰিছে যে তুমি হোমৱৰ্ক কৰিলানে ৰুমটো পৰিপাতি কৰিলানে বা তোমাৰ জোতাবোৰ চাফা কৰিলানে ইতিমধ্যে আকৌ এমেন্ডাই কি কৰিলে তাই আকৌ সেইটো কথাত মনোযোগ নিদি পেলাই নিজকে আকৌ কল্পনা ৰাজ্যলৈ লৈ গ'ল I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden. The freedom is sweet. ইয়াত এমেন্ডাই নিজকে এগৰাকী অৰফেনৰ লগত তুলনা কৰিছে অৰফেন অৰ্থাৎ অনাথ যাৰ কোনো নাই মাক দেউতাক নাই বা অৰফেন অনাথ নিজকে এগৰাকী অনাথ এমেন্ডাই এগৰাকী অনাথ শিশুৰ লগত কল্পনা কৰিছে
আৰু তাই কি কৈছে আই এম এন অৰফেন roaming the street তাই অনাথ শিশু এগৰাকীৰ দৰে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে তেনেকুৱা এটা তাই কল্পনা কৰিছিল roaming the street roam মানে ভ্ৰমণ কৰা বা ঘূৰি ফুৰা য'ত তাইক বাধা দিবলগীয়া কোনো নাই I patterned soft dust with my hushed bare feet আৰু কি কৰিছিল তাই ভাবিছিল I pattern মানে ইয়াৰ pattern মানে হ'ল কিবা এটা চিন বনোৱা বা ছাপ বনোৱা পেটাৰ্ণ যেনেকৈ কাপোৰ বা অন্যান্য কিবা পেটাৰ্ণ থাকে কিছুমান ডিজাইন থাকে যেনেকৈ তাই কি কৈছিল পেটাৰ্ণ ছফ্ট ডাষ্ট তাইৰ খালী ভৰি বেয়াৰ ফিট মানে খালী ভৰিৰে তাই কোমল যিবোৰ ডাষ্ট অৰ্থাৎ যিবোৰ ধূলি বালি বা বালি সেই বালিৰ ওপৰত তাই নিজৰ ভৰিৰ পেটাৰ্ণ অৰ্থাৎ ছাপ বহোৱা বা সাজ বহোৱা কথা কৈছে তাই খালী ভৰিৰে খোজকাঢ়িব কোনটো সেই ৰাস্তাত ষ্ট্ৰীটত আৰু তাই হাষ্ট বেয়াৰ ফিট হাষ্ট মানে ইয়াত সাইলেন্ট একদম সাইলেন্ট য'ত কোনো শব্দ নহয় যেনেকৈ খালী ভৰিৰে খোজকাঢ়িলে আমাৰ শব্দ নহয় চেণ্ডেল বা জোতা পিন্ধিলে যেনেদৰে শব্দ হয় খালী ভৰিৰে খোজকাঢ়িলে শব্দ নহয় অৰ্থাৎ তাই নিজকে যাতে কোনেও তাইক ডিষ্টাৰ্ব কৰিব নোৱাৰে বা কোনেও তাইৰ কামত বাধা দিব নোৱাৰে তেনেদৰে কল্পনা কৰিছে আৰু কি কৈছে তাই যে তাই এগৰাকী অনাথ শিশুৰ দৰে ৰাস্তাত অকলে ঘূৰি ফুৰিব আৰু তাইৰ নিঃশব্দ ভৰিৰ খালী ভৰিৰ চাপ সেই ৰাস্তাৰ বালিত বহুৱাই থৈ যাব কাৰণ তাই কি ভাল পাইছিল তাই নিসংগতা ভাল পাইছিল তাই ফ্ৰীডম ভাল পাইছিল ফ্ৰীডম অৰ্থাৎ তাইক স্বাধীন হ'বলৈ বিচাৰিছিল তাইৰ যাতে কোনেও শাসন নকৰে বা তাই কাৰো অধীন নহয় সেইটো তাই বিচাৰিছিল The silence is golden, the freedom is sweet. তাই সাইলেন্স তাইক যাতে কোনেও বাৰে নেগ নকৰে নেগ অৰ্থাৎ গালি পাৰা বাধা দিয়া তেনেকুৱা যাতে তাইক কোনেও নকৰে সেইটোৰ কাৰণে তাই বিচাৰিছিল কি সাইলেন্স তাই নীৰৱতা বিচাৰিছিল সাইলেন্স অৰ্থাৎ নীৰৱতা দ্য সাইলেন্স ইজ গোল্ডেন অৰ্থাৎ সাইলেন্সটো তাই ইমান ভাল পাইছিল যেন গোল্ডেন অৰ্থাৎ সোণোৱালী মানে সোণৰ দৰে মূল্যৱান তাই ইমান ভাল পাইছিল সাইলেন্সক নীৰৱতা অৰ্থাৎ তাই ইয়াক সোণৰ দৰে মূল্যৱান বস্তুৰ লগত তুলনা কৰিছিল আৰু দ্য ফ্ৰীডম ইজ সুইট তাই যিটো ফ্ৰীডম অৰ্থাৎ স্বাধীনতা যিটো আশা কৰিছিল বা কামনা কৰিছিল সেই ফ্ৰীডম বা স্বাধীনতাৰ যিটো সোৱাদ যিটো টেষ্ট বা সোৱাদ সেই সোৱাদটো যেন মিঠা হ'ব তাই তেনেকুৱা এটা অনুভৱ কৰিছিল অৰ্থাৎ তাইক স্বাধীনতা লাগে তাইক নীৰৱতা লাগে সেইটো তাই অনুভৱ কৰিছিল Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? মাকে তাইক আকৌ কৈছে Don't eat that chocolate, Amanda. তুমি সেই চকলেটবোৰ নাখাবা Amanda. Remember your acne, Amanda. তুমি তোমাৰ acne অৰ্থাৎ মুখত যে ব্ৰণ উঠে শালমইনা উঠে সেইটো কথা মনত পেলাই দিছে অৰ্থাৎ তেনেকুৱা বয়সৰ ল'ৰা ছোৱালী মুখত 12-13 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ মুখত সাধাৰণতে ব্ৰণ বা শালমইনা বা একনি হয় আৰু হয়তো এমেণ্ডাৰো তেনেকুৱা হৈছে গতিকে মাকে তাইক বাৰে মনত পেলাই দিছে যে তুমি চকলেটটো নাখাবা মনত ৰাখিবা তোমাৰ যে মুখত একনি আছে গতিকে তুমি চকলেট নাখাবা Will you please look at me when I am speaking to you, Amanda? আৰু আমেণ্ডাই মাকক বাৰে ইগনোৰ কৰে মাকে যিবিলাক তাইক কথা কয় বা যিবিলাক আদেশ দিয়ে বা যিবিলাক কাম কৰিবলৈ কয় সেই কামবোৰ কৰিবলৈ কোৱাৰ সময়ত আমেণ্ডাই বাৰে মাকক ইগনোৰ কৰে মাকৰ ফালে নেচায় মাকৰ মুখৰ ফালে চাব নিবিচাৰে অৰ্থাৎ তাই কামবিলাক কৰিবলৈ নিবিচাৰে আৰু সেইকাৰণে মাকৰ খং উঠিছে আৰু সেইকাৰণে মাকে তাইক মনত পেলাই দিছে যে তুমি যেতিয়া মই তোমাৰ লগত কথা পাতি থাকোঁ কমচে কম মোৰ ফালে চাবা Will you please look at me? তুমি মোৰ ফালে কমচে কম চাবানে এনেকৈ কৈছে আমেণ্ডাক সুধিছে যে তুমি মোৰ ফালে চাবানে I am a Rapunzel. I have not a care. Life in a tower is tranquil and rare. ইতিমধ্যে আমেণ্ডাই আকৌ তাইৰ কল্পনা ৰাজ্যত বিচৰণ কৰিবলৈ গ'লগৈ তাই নিজকে এগৰাকী ৰাপুঞ্জেলৰ লগত তুলনা কৰিছে ৰাপুঞ্জেল এটা সাধুকথাৰ এটা কেৰেক্টাৰ সাধুকথাৰ এটা চৰিত্ৰ ৰাপুঞ্জেল তোমালোকে নিশ্চয় কাৰ্টুন চিৰিয়েলত নিশ্চয় দেখা পাইছা ৰাপুঞ্জেল নামৰ এগৰাকী ধুনীয়া ছোৱালী এটা টাৱাৰ অৰ্থাৎ এটা ডাঙৰ বিল্ডিঙৰ ওপৰত থাকে আৰু তাইৰ চুলি কোচা বৰ ধুনীয়া দীঘল চুলি কোচা সোণোৱালী চুলি কোচা তাই ওপৰৰ পৰা মেলি দিয়ে আৰু সেই চুলি বগাই আহি পেলাই তাইৰ মাকে ওপৰলৈ উঠি আহে অৰ্থাৎ ইমানেই ধুনীয়া বা দীঘল চুলি থকা এগৰাকী ছোৱালী ৰাপুঞ্জেল তোমালোকে কাৰ্টুন চিৰিয়েলত নিশ্চয় চাইছা গতিকে তাই নিজকে ৰাপুঞ্জেলৰ লগত তুলনা কৰিছে I am a Rapunzel. I have not a care. মোৰ কোনো মানে কেয়াৰ নাই বা মোৰ কোনো মানে কাৰো প্ৰতি মোৰ কোনো কেয়াৰ ল'বলগীয়া তেনেকুৱা একো নাই মই নিশ্চিন্ত মানে নিজৰ টাৱাৰত থাকিম আৰু লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ তাই এটা টাৱাৰত থাকিছে টাৱাৰ অৰ্থাৎ মানে উচ্চ বিল্ডিঙৰ দৰে ওখ বিল্ডিঙৰ দৰে দুৰ্গৰ দৰে এটা টাৱাৰ আৰু তাই থাকিছিল তাইৰ লাইফটো কেনেকুৱা আছিল ট্ৰেংকুইল এণ্ড ৰেয়াৰ ট্ৰেংকুইল অৰ্থাৎ খুব শান্ত কাম ট্ৰেংকুইল অৰ্থাৎ কাম
ৰেয়াৰ মানে যিটো দুষ্প্ৰাপ্য তেনেকুৱা লাইফ চবে নাপায় ইমান শান্তিৰ জীৱন বা ইমান ৰেয়াৰ জীৱন দুষ্প্ৰাপ্য জীৱন নাপায় যেনেকৈ ৰাপুঞ্জেলে পাইছিল I'll certainly never let down my bright hair আৰু তাই কি সিদ্ধান্ত লৈছিল যে I'll certainly never let down my bright hair কিন্তু মই মোৰ সেই ব্ৰাইট উজ্জ্বল চুলিকোছা তললৈ নমাই কেতিয়াও নিদিলোহেঁতেন certainly মানে কেতিয়াও তাই নিদিয়ে সেইটো তাই এটা সিদ্ধান্ত লৈছিল I'll certainly never let down my bright hair কাৰণ তাই মাকক তাইৰ লগত থকাটো নিবিচাৰিছিল তাই মাকৰ পৰা আঁতৰত থাকিব বিচাৰিছিল অৰ্থাৎ তাইৰ চুলিকোছা বগাই যে মাকে ওপৰলৈ উঠি আহিব সেইটো তাই বিচৰা নাছিল গতিকে তাই এটা মনে মনে ভাবিছিল যে মই কেতিয়াও মোৰ চুলিকোছা তললৈ নমাই নিদিওঁ Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. আৰু Amanda যেটো অমনোযোগিতা মাকৰ কথা নুশুনাৰ যেটো ভাব সেই ভাবটো দেখি পেলাই মাকে কি কৈছে Stop that sulking at once. তুমি এই sulking ভাবটো এতিয়াই বন্ধ কৰা sulking অৰ্থাৎ যেটো আপসেট হৈ থকা বা বেয়া মুডত থকা sulking ইয়াত sulking মানে আপসেট ইন এ ব্যাড মুড এটা বেয়া মুডত থকা অৰ্থাৎ মনটো সদায় অসন্তুষ্টিৰ ভাব লৈ থকা আমেন্দাই সদায় মনত এটা অসন্তুষ্টিৰ ভাব লৈ থাকিছিল কাৰণ তাই মাকে বাৰে বাৰে কিছু কামৰ বাবে বাধা ধকা কৰিছিল আৰু সেইবাবে তাই সদায় এটা অসন্তুষ্টিৰ মুডত আপসেট মুডত থাকিছিল আৰু সেই কাৰণে মাকে কি কৈছিল ইউ আৰ অলৱেজ সো মুডি তুমি সদায় ইমান মুডি হৈ কিয় থাকা মুডি অৰ্থাৎ ভাবুক হৈ কিয় থাকা মুডি মানে ভাবুক তুমি ইমান ভাবুক হৈ কিয় থাকা এনিওয়ান উড থিংক দ্যাট আই নেগ এট ইউ আমেন্ডা যিকোনো মানুহেই ভাবিব যে মই তোমাক নেগ কৰি আছো নেগ মানে অৰ্থাৎ নেগ মানে স্কোল্ডিং কৰা মানে গালি কৰা সবে ভাবিব যে তোমাক মই নিশ্চয় গালি পাৰি আছো তুমি এনেকৈ বেয়া মুডত নাথাকিবা তুমি এনেকৈ থাকিলে সবে ভাবিব কি যে তোমাক মই গালি পাৰিছো গতিকে তুমি এইটো বন্ধ কৰা এইখিনিয়ে হ'ল আজিৰ কবিতাটোৰ অৰ্থ বা সাৰাংশ তোমালোকে এইটো বুজি ল'বা আৰু ঘৰত ভালদৰে পঢ়িবা ধন্যবাদ